হেল্ল' এভৰিৱান, বাৰে বাৰে মই এটা কথা কওঁ যে আমাৰ অসমত মামাই যি ক'ব সেইটো অফিচিয়েল নটিফিকেশ্যন বুলি ভাবি ল'ব পাৰে। যিহেতু এইকেইদিন মামাই ইলেকশ্যনৰ কাৰণে অলপমান জাগাই জাগাই ঘূৰি আছে আৰু সকলোতে কুৱেশ্যন আহি আছে, অসম পুলিচৰ নতুন ৰিক্ৰুইটমেণ্ট আহিবনে, অসম পুলিচৰ বিষয়ে নিযুক্তিৰ বিষয়ে সকলোৱে সোধে। যিহেতু মামাই কৈছিলে যে নৱেম্বৰৰ লাষ্টৰ ফালে আছাম পুলিচৰ নতুনকৈ পদ মুকলি হ'ব, যিখিনি পদ খালী হৈ আছে আৰু যিখিনি এক্সাম হৈ গ'ল সেইখিনিৰো ৰিজাল্ট এপ্ৰিলৰ লাষ্টৰ ফালে হয়তো দিব পাৰে, নাইবা নেক্সট মাহৰ প্ৰথম উইকতো দিব পাৰে। তাৰপিছত এটা কথা কৈ দিওঁ, যিহেতু এইখিনি প্ৰচেছ আৰু আছে, ভাইবা আছে, বাকীখিনি প্ৰচেছ শেষ হওঁতে হয়তো অক্টোবৰ মানলৈকে এপইণ্টমেণ্ট আহিব আৰু নতুন পদ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ আহিব পাৰে। বিশেষকৈ ফৰেষ্ট গাৰ্ড বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট অহাৰ চান্স আছে। লগতে অসম পুলিচৰো কিছুমান পোষ্ট যিহেতু খালী হ'ব, সেই পোষ্টখিনিৰো নতুনকৈ এডভাৰটাইজমেণ্ট ওলাব। যিহেতু মামাই কৈছে যিহেতু নৱেম্বৰৰ লাষ্টৰ ফালে হয়তো অলপ হ'লেও পোষ্ট অহাৰ চান্স আছে, গতিকে আপোনালোকে যিখিনিয়ে এইবাৰ অলপৰ কাৰণে ৰৈ গ'ল, গোটেইখিনি ল'ৰা ছোৱালী আকৌ নতুনকৈ আৰম্ভ কৰাৰ সময় হৈ গ'ল, গতিকে আৰম্ভ কৰিব পাৰে। মোৰ ফালৰ পৰা আপোনালোকক এইটো এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, আপুনি যদি এদিন মিছ কৰে আপোনাতকৈ 1000জন ল'ৰা ওপৰত গুচি যাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক, যিখিনি ল'ৰা ছোৱালী নতুনকৈ পোষ্টৰ বাবে অপেক্ষা কৰিছে অসম পুলিচৰ ABUB। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।